আমাৰ সমাজত বিভিন্ন ধৰণৰ সমস্যা আছে, বিভিন্ন ধৰণৰ বেমাৰ আছে। তাৰে ভিতৰত এটা হ'ল আমাৰ আপোনাৰ যক্ষ্মা বা এইটো ইংৰাজীত টিউবাৰকুলোচিছ বুলি কয়, টিবি। এখেতৰ সপোন হ'ল যে 2025 আমি টিবিটো এলিমিনেট কৰিব লাগিব। যেনেকৈ আমাৰ ভাৰতবৰ্ষত আপোনাৰ পলিঅ' মুক্ত হৈছে। পলিঅ' আমাৰ ভাৰতবৰ্ষত এটাও নাই। কেতিয়াবা আমি চাৰ্টিফিকেট পালোঁ, কিন্তু পলিঅ'টো কেনেকৈ মুক্ত হ'ল যে পলিঅ' মুক্ত কৰোঁতে আমাৰ সমাজে ইয়াত ইনভলভ হৈছিলে। পলিঅ'ত যেনেকৈ সফলতা ল'ব লাগে, এতিয়া পাকিস্তানত আছে, আফগানিস্তানত আছে, নাইজেৰিয়াত আছে, সেইখিনিৰ পৰা মানুহ অহা যোৱা কৰে ইণ্ডিয়াত। তেখেতে প্ৰত্যেকবাৰ আপুনি ক'ব যে বিপিএমে কৈছে যে পলিঅ' মুক্ত, আকৌ পলিঅ' আমি ৰিচেণ্টলি 12, 13, 14 3 দিন কৰিলোঁ, কিন্তু চবে গম পায়। তাৰমানে সেইটো প্ৰফাইলেক্টিক, মানে বেমাৰটো নহ'বৰ কাৰণে আমি কৰিলোঁ, প্ৰত্যেক বছৰে কৰিম আমি। যাতে পাকিস্তানৰ মানুহ ইণ্ডিয়াত আহে, আফগানিস্তানৰ মানুহ আহে, তেওঁলোকৰ তাত কেছ আছে, তেওঁলোকৰ তাত পলিঅ' কেছ আছে, সেইটোৰ পৰা আমাৰ তাত আহিব পাৰে বুলি আমি সতৰ্কতামূলক প্ৰদান কৰোঁ। ঠিক তেনেকৈ টিবিটো ঠিক তেনেকৈ পদ্ধতিৰে আমি টিবিটো নোহোৱা কৰিব লাগে। আৰু টিবিটো নোহোৱা ইণ্ডিয়াৰ পৰা কেতিয়া সম্ভৱ হ'ব? যেতিয়া আমি সকলোৱে মিলি লাগিম। অকল হেল্থ ডিপাৰ্টমেণ্টে যদি লাগি থাকে নহয়। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভিজন যে টিবি মুক্ত ভাৰত কৰিব লাগে, আৰু এইটো এটা সামাজিক ব্যাধি হয়। এতিয়া টিবি হ'বলৈ হ'লে টিবি জেনেৰেলি কোনবিলাক মানুহৰ হয়? সাধাৰণতে দেখা পালে সমাজত যিবিলাক ছ'চিঅ' ইকনমিকেল বেকৱাৰ্ড হয়, শিক্ষা দীক্ষাৰ পৰাও পিছপৰা, সামাজিকভাৱে পিছপৰা, ফাইনেন্সিয়েলি পিছপৰা, তেওঁলোক মানুহবিলাকৰ হয়। শিক্ষা দীক্ষাৰ পিছপৰা মানে হেল্থ এডুকেশ্যন নথকা, মানে এতিয়া কেনেকৈ খাব লাগে, নিয়মিত ব্যায়াম কৰিব লাগে, নিয়মিত আপোনাৰ ৰ'দত অলপ থাকিব লাগে, ভিটামিন ডি আহিলে আপোনাৰ ইমিউনিটি আহিলে। তাৰপিছত আপুনি খাদ্যটো নিয়মিত খাব লাগে, সুষম আহাৰ ল'ব লাগে, বেলেঞ্চ ডায়েট, ঘৰতে পাই থকা বস্তু খাব পাৰি, এলকহল এৰিব লাগে, স্মকিং এৰিব লাগে। এই যে এইবিলাক বস্তুত বেদিবিলাক শিক্ষাৰ অভাৱৰ কাৰণে হৈ আছে। এতিয়া কি একাংশ শ্ৰেণীৰ মানুহ আছে অসমত, আপুনি চাব যে তেওঁলোকে ৰাতিপুৱা উঠি ব্ৰেকফাষ্টতে এলকহল কনজিউম কৰে। এলকহল খাই খাই নিয়মীয়া হৈ গৈছে মানুহবিলাক, ক্ষীণ হৈ গৈছে, মানে দুৰ্বল। তাৰে ভিতৰত খাদ্য অভাৱটো, খাদ্য যিটো সুষম আহাৰ ল'লে কণী, দালি, আপোনাৰ গাখীৰ বা নিউট্ৰিশ্যন বেলেঞ্চ ডায়েট, যিটো প্ৰটিন, কাৰ্বহাইড্ৰেট, ফেটছ সব বস্তু মিলি সুষম আহাৰ বুলি কয়, সেইখিনি বস্তু তেওঁলোকে লয়। তাৰ সলনি কি কৰে, অলপ পইচা পালে গৈ আপুনি ৱাইন কিনি লৈ আহে, মদ কিনি লৈ আহে, সেইটোকে বনোৱা মদো খায়, খাই মানে এটা সময়ত অলপৰ পৰা ষ্টাৰ্ট কৰি বহুত বেছি হৈ যায়। তাৰপিছত মানুহটো কি হয়, ইমিউনিটিটো কম্প্ৰমাইজ হৈ যায়। ইমিউনিটি যদি কমি যায়, তেতিয়া কি হয়, বেমাৰে যিকোনো মানুহক আমাৰ আক্ৰমণ কৰিব পাৰে, যিকোনো বেমাৰে। তাৰে ভিতৰত এইটো আৰু ইজিলি পাই যায়। ঘৰখন চাফ চিকুণ ৰাখিব লাগে, চাফা ৰাখিব লাগে, ক্লিন হাইজিন আৰু ডাইট, এইটো আমাৰ পেটাৰ্ণটো ঠিক নাই। নথকাৰ কাৰণে কিছুমান হয়তো পইচাৰ অভাৱ আছে, দুখীয়া হয়, একেবাৰে খাবলৈ পোৱা নাই। কিছুমানৰ সেইটো এটা কাৰণ আছে, কিছুমান আকৌ ডায়েটৰী পেটাৰ্ণ আছে, তেওঁলোকে এইটো এলকহল কনজিউম কৰে। এইবিলাক কাৰণ, এইখিনি বস্তু আমি জানিব লাগিব প্ৰথমতে। সমাজৰ এইখিনি কথা, মানে হোৱাট ইজ টিবি, টিবি কি কাৰণে হয়, কিয় হয়, কেনেকৈ আমি এইটো আতলত থাকিম, সেই কথাখিনি যদি চবেই গম পায়, চবেই যদি চাহ হোটেলত আড্ডা মাৰি থাকোঁতে, সমাজৰ মিটিঙৰ হওঁতে, বিশেষকৈ আমাৰ PRA মেম্বাৰ যিখিনি আছে, মানে আমাৰ পঞ্চায়তৰ মানুহখিনি, তেওঁলোকৰ তাত সকলোৱে আহে, মানে কিবা বিচাৰি আহে বা লগ পাই থাকে, তেওঁলোকক ভোট দিয়ে, তেওঁলোকক মানে তেওঁলোকৰ কথাখিনি যদি স্প্ৰেড কৰি স্কুলৰ শিক্ষকখিনিও যদি কথাবিলাক কৈ থাকে যে টিবি এনেকুৱা হয়, যে টিবি মুক্ত এনেকৈ কৰিব লাগিব, তেতিয়া কিন্তু সমাজখন আগুৱাই যাব। গতিকে আমাৰ আজিৰ প্ৰগ্ৰামটো হ'ল যে আমাৰ যিখিনি ধৰক এতিয়া ঢেকীয়াজুলি আপোনাৰ সমষ্টিৰ অন্তৰ্গত 150ৰ ওপৰত আমাৰ টিবি এক্টিভ পেচেণ্ট আছে। তাৰ ভিতৰত আমি যেতিয়া যোগাযোগ কৰিলোঁ, আমাৰ এজন টিবি পেচেণ্ট আমি এডপ্ট কৰোঁ। এতিয়া আমাৰ হেল্থ ডিপাৰ্টমেণ্টে এডপ্ট কৰিছিলে, এজন টিবি পেচেণ্ট এডপ্ট কৰিলে 3000 টকাত খৰচ হয়, মানে 6 মাহত 3000 টকা, 500 যায়। তেওঁলোকক এটা ডায়েটাৰী ছাপোৰ্ট দিয়া যায়, নিউট্ৰিশ্যনেল ফুডছ আমি ছাপ্লাই দিওঁ। সেইটো যিকোনো মানুহেই সমাজত, ইণ্ডিয়াত যিকোনো মানুহে এডপ্ট কৰি ল'ব পাৰে। ডক্টৰেও কৰিছে, টিচাৰেও কৰিছে, আমি চবেই কৰিছে। তাৰপিছত আমি এইটো ক্ষেত্ৰত আপোনাৰ মন্ত্ৰী ডাঙৰীয়াক আমি এপ্ৰ'চ কৰিলোঁ যে ছাৰ, আপোনাৰ ফালৰ পৰা অলপ কৈ দিলে কিছু আমাৰ যদি ভলেণ্টিয়াৰ বা ডনাৰ হয়, তেওঁলোকে মিত্ৰ বুলি কয়, নিশ্চয় মিত্ৰ বুলি টাইটেল দিছে মন্ত্ৰী, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, যে নিশ্চয় মিত্ৰ লাগে আমাক মানে সহায় কৰিব লাগে। গতিকে তেখেতে আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী অশোক সিংহল ডাঙৰীয়া ছাৰ, তেখেতৰ নেতৃত্বত, তেখেতৰ ইনিচিয়েটত আজিৰ এই প্ৰগ্ৰামটো, তেখেতে ডনাৰ আমাক ওলাই দিছে, কোনে ডনেট কৰিব, ডনাৰৰ লিষ্ট দিছে, ডনাৰৰ পৰা পইচা তেনেকৈ মেনেজ কৰিব লাগে,
আৰু গোটেই প্ৰগ্ৰামটোত আমাৰ প্ৰাক্তন চেয়াৰমেন ঢেকিয়াজুলি মিউনিচিপালিটি বোৰ্ড জন শইকীয়া, তেখেতক মানে আজি ইয়াত নাই প্ৰগ্ৰামত, তেখেতৰ বেমাৰ, তেখেতে সমগ্ৰ প্ৰগ্ৰামটোত জড়িত হৈ আছে। বিশেষকৈ তেওঁ গোটেই লাইভ লিষ্টিংখিনি আৰু এই ডনাৰৰ কামখিনি আমাক সুকলমে কৰি দিছে। আজিৰ প্ৰগ্ৰামটো ফোন চোন কৰি চব এৰেঞ্জমেণ্ট কৰি দিছে, আমাক হেল্প কৰিছে। গতিকে এই তাৰে আমাৰ চবেই কৰিছে, তেখেতে বিশেষকৈ মোৰ লগত খুবেই কথাত জড়িত হৈ আছে, ইনিচিয়েট লৈছে। গতিকে সেই হিচাপে আমি প্ৰগ্ৰামটো পাতিছোঁ। আজি আমাৰ নিশ্চয় মিত্ৰখিনি আছে ইয়াতে, আৰু আমাৰ মেট্ৰিক পেচেণ্টখিনি যিখিনি আমি দিব লাগে, আমি তেওঁলোকক এজন এজনকৈ ফোন কৰি মাতা হৈছিলে। তাৰে ভিতৰত হয়তো 77ত আমি মাতিছোঁ আজি প্ৰগ্ৰামত। পিছৰখিনি আমি ক্ৰমান্বয়ে কালি পৰহি আমি দি দিছোঁ। গতিকে তাৰে ভিতৰত যি 50-60জন আহিছে সম্ভৱত, আৰু ইয়াত আমাৰ আশা বাইদেউসকলো আছে। বাকী আমাৰ নিশ্চয় মিত্ৰসকলৰ ভিতৰত আমি আমাৰ ডিগ্নিট্ৰিজ আছে, আমাৰ পঞ্চায়তৰ মানুহখিনি আছে, বিজেপি দলৰ মানুহখিনি আছে। গতিকে তেখেতসকল আছে। গতিকে আমি এইটো উদ্দেশ্য যে আজি এই প্ৰগ্ৰামখনত আমি এটা এৱাৰনেছো কৰিব লাগে যে এনেকৈ ডনেট কৰিব লাগে। ডনেট কৰিলে, অন্নদান কৰিলে কেতিয়াও কামোৰ কোনো কমি নাযায়। মান্থলি 500 আমি দিব পাৰোঁ চবেই। গতিকে আজি এটা এক্সাম্পল হ'ব যে আমাৰ এইখিনি মানুহে যিখিনি মানুহ আছে তেওঁলোকেই অকল লৈ থাকিব নালাগে। তেওঁলোকে যেতিয়া দিব, বস্তুটো যেতিয়া প্ৰচাৰ হ'ব, হয়তো আৰু মানুহে ইহঁতৰ ওচৰত ইনস্পিৰেশ্যন পাব যে আমি দিম, দিয়ক 500 টকাটো তেওঁলোকতো যায়। মই তামোলটো কমাই খাওঁ 500 টকা, চিগাৰেটতো 500 টকা যায়, কিবা কৈছোঁ আৰু কিবা ধৰক চাহত 500 টকা যায়, কিছুমান মানুহ চাহত 2000 টকা যায়। মই চাহটো অকণমান 4বাৰ খাওঁ, দুই টাইম চাহ খাম হোটেলত। মই 500 টকা পবিত্ৰ কামত ভাৰতবৰ্ষখন আগুৱাই লৈ যোৱাত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী বিজনত অংশীদাৰ হ'বৰ কাৰণে আমি সহায় কৰিম। সেইটো এটা এক্সাম্পল ছেট হ'ব, আজি প্ৰচাৰ হ'ব, গম পাব। গতিকে সেইটোৱেই উদ্দেশ্য আজি আমাৰ এই মিটিংখন।